ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই মিডিয়াত এটা কথা প্ৰকাশ কৰিছে যোৱা 2 আগষ্ট তাৰিখে ওদালগুৰি জিলাৰ পৰা তেওঁ যিটো মন্তব্য কৰিছে সেইটো হৈছে শদিয়া মুৰকং চেলেক্ট চিচি টঙানী আৰু শেহতীয়াকৈ তিৰাপ ট্ৰাইবেল বেল্ট আৰু বালিপাৰা শোণিতপুৰ জিলাৰ বালিপাৰা ট্ৰাইবেল বেল্ট এইকেইটা ট্ৰাইবেল বেল্ট এণ্ড ব্লকত সুৰক্ষিত শ্ৰেণী বৃদ্ধি কৰা সন্দৰ্ভত সদৌ অসম ট্ৰাইবেল সংঘৰে আলোচনা কৰিহে সিদ্ধান্ত লোৱা বুলি যিটো কথা তেখেতে মন্তব্য কৰিছে সেই মন্তব্যটো আমি নাকচ কৰিছোঁ কাৰণ এই সন্দৰ্ভত সদৌ অসম ট্ৰাইবেল সংঘৰ সৈতে কোনো ধৰণৰ আলোচনা অনুষ্ঠিত হোৱা নাই সদৌ অসম ট্ৰাইবেল সংঘক কোৱা হৈছিল যে বৰ্তমানে থকা ট্ৰাইবেল বেল্ট ব্লকৰ বাদেও বা এই বৰ্তমানে এক্সিষ্টিং ট্ৰাইবেল ব্লকৰ বাহিৰত যিবোৰ ট্ৰাইবেল গাঁও আছে অঞ্চল আছে সেই অঞ্চলবিলাকক সামৰি গাঁওবিলাকক সামৰি নতুন নতুন ট্ৰাইবেল বেল্ট ব্লক গঠন কৰিবৰ কাৰণে এটা লিষ্ট গাঁৱৰ তালিকা এখন জমা দিবৰ কাৰণে কোৱাত আমি সদৌ অসম ট্ৰাইবেল সংঘই সমগ্ৰ অসমৰ আমাৰ 53টা জিলা সমিতিৰ পৰা ট্ৰাইবেল গাঁৱৰ লিষ্টবিলাক আমি প্ৰস্তুত কৰি গভৰ্ণমেণ্টক আমি ছাবমিটহে কৰিছোঁ মেনেজমেণ্ট ডিপাৰ্টমেণ্টক ট্ৰাইবেল সংঘৰ পৰা 2500 গাঁৱতকৈ অধিক গাঁও তালিকা আমি চৰকাৰক দাখিল কৰিছোঁ আৰু চৰকাৰে নিজৰ প্ৰতিশ্ৰুতি ৰক্ষাৰহে সময় এতিয়া কাৰণ গভৰ্ণমেণ্টে ডক্টৰ শৰ্মা নেতৃত্বাধীন অসম চৰকাৰৰ কেবিনেটে নতুন নতুন ট্ৰাইবেল বেল্ট ব্লক গঠন কৰাৰ কাৰণে কেবিনেট সিদ্ধান্ত গ্ৰহণ কৰিছিল এই যিটো কেবিনেট সিদ্ধান্ত এতিয়া সেইটো কাৰ্যকৰী কৰাৰ সময় আমি চৰকাৰক আহ্বান কৰিছোঁ যে অতি শীঘ্ৰে বৰ্তমানৰ ট্ৰাইবেল বেল্ট ব্লকৰ বাহিৰত থকা গাঁওবিলাকক অন্তৰ্ভুক্ত কৰি বা গাঁওবিলাকক সামৰি পেলাই নতুন নতুন ট্ৰাইবেল বেল্ট ব্লক গঠন কৰক যাতে মাৰ্জিনেলাইজড ক্ষুদ্ৰ ক্ষুদ্ৰ জনজাতি গোষ্ঠীৰ লগতে অন্যান্য পিছপৰা শ্ৰেণীৰ জনগোষ্ঠীবিলাকৰ ভূমি যাতে সুৰক্ষা হয় এই ভূমিখিনি সুৰক্ষিত কৰিবৰ কাৰণে আমি চৰকাৰক দাবী জনাই সেই লিষ্টটো আমি ছাবমিট কৰিছোঁ আৰু বিগত সময়ছোৱাত আমি দেখিছোঁ যে সদৌ অসম ট্ৰাইবেল সংঘ তথা অসমৰ জনজাতি ৰাইজক সম্পূৰ্ণৰূপে অন্ধকাৰত ৰাখি বৰ্তমানৰ চৰকাৰখনে ট্ৰাইবেল ৰাইজ আৰু ট্ৰাইবেল অৰ্গেনাইজেশ্যনবিলাকক সম্পূৰ্ণ অন্ধকাৰত ৰাখি কিছুমান সিদ্ধান্ত গ্ৰহণ কৰিছে যি সিদ্ধান্ত সম্পূৰ্ণৰূপে জনজাতি বিৰোধী আৰু জনজাতিসকলে এইটোক সমৰ্থন নকৰে কোনো ট্ৰাইবেল অৰ্গেনাইজেশ্যনে এইটোক আমি সমৰ্থন কৰিব পৰা নাই কাৰণ ট্ৰাইবেল বেল্ট ব্লক গঠন হৈছে প্ৰথম অৱস্থাত তাহানিৰ পূৰ্ববংগৰ সিলেট আৰু মৈমনসিং ডিষ্ট্ৰিক্টৰ পৰা যে পমুৱা মুছলমানৰ প্ৰব্ৰজন হৈছিল এই পমুৱা মুছলমানৰ প্ৰব্ৰজনক ব্ৰিটিছ চৰকাৰে এনকাৰেজ কৰিছিল উদগনিহে জনাইছিল উদগনি জগাইছিল আৰু যেহেতু ব্ৰিটিছ চৰকাৰক টেক্স লাগে টেক্স বৃদ্ধি কৰিবৰ কাৰণে টেক্স পাবৰ কাৰণে টেক্স সংগ্ৰহ কৰিবৰ কাৰণে তেওঁলোকে কি কৰিছিলে তাহানিৰ পূৰ্ববংগৰ পূব পাকিস্তান আৰু বৰ্তমানৰ বাংলাদেশৰ সিলেট আৰু মৈমনসিং ডিষ্ট্ৰিক্টৰ পৰা ব্যাপক হাৰত প্ৰব্ৰজন ঘটাইছিল যাৰ কাৰণে অসমৰ থলুৱা জনজাতি খিলঞ্জীয়া বিভিন্ন পিছপৰা শ্ৰেণীৰ ৰাইজৰ ভূমি সংকটত পৰিছিল আৰু এই ভূমিখিনিৰ সুৰক্ষা দিবৰ কাৰণে এটা সময়ত লাইন ছিষ্টেম ডেভেলপ কৰিছিল লাইন প্ৰথা প্ৰৱৰ্তন কৰিছিল কিন্তু সেই লাইন প্ৰথাও অসমৰ জনজাতিসকলৰ আৰু ইয়াৰ থলুৱা পিছপৰা শ্ৰেণীৰ জনগোষ্ঠীৰ ভূমিবিলাক সুৰক্ষা দিয়াত ব্যৰ্থ হৈছিল যাৰ কাৰণত 1947 চনত তদানীন্তন মুখ্যমন্ত্ৰী লোকপ্ৰিয় গোপীনাথ বৰদলৈ ডাঙৰীয়াৰ নেতৃত্বত এটা বোল্ড ডিচিশ্যন এটা লৈ এটা শক্তিশালী সিদ্ধান্ত গ্ৰহণ কৰি ট্ৰাইবেলৰ লগতে অন্যান্য পিছপৰা শ্ৰেণী চিডিউল কাষ্ট নেপালী গ্ৰেজিয়াৰ এণ্ড কাল্টিভেটৰ্ছ আদি পিছপৰা শ্ৰেণীৰ ভূমি
সুৰক্ষা দিবৰ কাৰণে ট্ৰাইবেল বেল্ট ব্লকবিলাক গঠন কৰা হৈছে। ট্ৰাইবেল বেল্ট ব্লকবিলাক গঠন কৰাৰ মূল উদ্দেশ্যটোৱেই হৈছে যে ভূমিলোভী বহিৰাগতৰ পৰা বা ইণ্ডাষ্ট্ৰিয়েলিষ্ট কেপিটেলিষ্টবিলাকৰ পৰা ট্ৰাইবেল আৰু পিছপৰা শ্ৰেণীৰ ভূমিখিনি সুৰক্ষা দিয়া। যিবিলাক জনগোষ্ঠীয়ে নিজৰ উন্নয়নৰ প্ৰতি নিজে চকু দিব নোৱাৰে তেনে জনগোষ্ঠীৰ মাটিবিলাক বা তেওঁলোকে নিজৰ উন্নয়নৰ প্ৰতি যাতে নিজে চকু দিব পাৰে, তেওঁলোক অৰ্থনৈতিকভাৱে যাতে স্বাৱলম্বী হয়, শিক্ষাৰ ফালৰ পৰা তেওঁলোক যদি মানে আগবাঢ়ি যাব পাৰে, সেইবিলাক ব্যৱস্থা কৰি পেলাই ট্ৰাইবেল বেল্ট ব্লকবিলাক সৃষ্টি কৰা হৈছিল। কিন্তু আজিৰ চৰকাৰে যিটো কৰিবলৈ গৈ আছে সেইটো সম্পূৰ্ণ ট্ৰাইবেল বেল্ট ব্লক বনোৱাৰ যি প্ৰভিজন আছিলে প্ৰভিজনক ভায়োলেট কৰিছে, প্ৰভিজনসমূহক উলংঘা কৰিছে। আমি আহোম, মৰাণ, মটক, কোচ ৰাজবংশী বা গোৰ্খাসকলৰ বিৰুদ্ধে নহয়, ট্ৰাইবেলৰ বিৰুদ্ধে আমি নহয়, আমি তেওঁলোকৰ বিৰোধী নহয়। তেওঁলোকৰো মাটিৰ পট্টা পোৱাটো আমি বিচাৰোঁ, কিন্তু তেওঁলোকক প্ৰটেক্টেড ক্লাছ কৰিলেহে যে তেওঁলোকক পট্টা দিব পৰা যাব এনেকুৱা কোনো ধৰণৰ কথা নাই। চৰকাৰে ইচ্ছা কৰিলে এটা আইন প্ৰণয়ন কৰি ট্ৰাইবেল বেল্ট ব্লকৰ ভিতৰতে তেওঁলোকক যিবিলাকৰ পট্টা নাই, যিবিলাক মানুহ বিফৰ ক্ৰিয়েশ্যন অফ দি বেল্ট ট্ৰাইবেল বেল্টত আছে বা ব্লকত আছে, সেই সংশ্লিষ্ট খিলঞ্জীয়া জনগোষ্ঠীৰ ৰাইজক ভূমি পট্টা প্ৰদান কৰিব লাগে। সেইটো কৰিবলৈ যাওঁতে তেওঁলোকক প্ৰটেক্টেড ক্লাছ হিচাপে যদি কৰা হয় তেতিয়াহ'লে তিৰাপুৰৰ নিচিনা ঠাইত য'ত নেকি ক্ষুদ্ৰ ক্ষুদ্ৰ মাৰ্জিনেলাইজ কমিউনিটিবিলাক আছে, ক্ষুদ্ৰ ক্ষুদ্ৰ যাৰ লাহে লাহে এইবিলাক মানে সময়ৰ সোঁতত বিলীন হৈ যাব খোজা কিছুমান জনগোষ্ঠী, যেনে চিংফো, টাংচা নাগা, টাই খামটি, টাই টুলুং, টাই ফাকে, টাই খামিয়াং আদি ক্ষুদ্ৰ ক্ষুদ্ৰ জনজাতি গোষ্ঠীবিলাক হেৰাই যাব। কাৰণ তেওঁলোক ইকনমিকেলি, এডুকেশ্যনেলি, ছ'চিয়েলি ফাৰ ফাৰ এডভান্স কমিউনিটিৰ লগত তেওঁলোকে কেতিয়াও মানে টিকি থাকিব নোৱাৰে, আৰু ফলস্বৰূপে কি হ'ব, তেওঁলোকে নিজৰ ভূমিখিনি তেওঁলোকে হেৰুৱাব গ্ৰেজুৱেলি। সেইকাৰণে আমি চৰকাৰক আহ্বান কৰিছোঁ যে যদি তেওঁলোক ট্ৰাইবেল বেল্ট ব্লক গঠন কৰাৰ পূৰ্বৰে পৰা বসবাস কৰি আছে তেতিয়া দে আৰ এলিজিবল, দে আৰ বনাফাইড, তেওঁলোক মাটিৰ পট্টা পাবৰ কাৰণে যোগ্য। আৰু যদি পিছতো আহিছে খিলঞ্জীয়া জনগোষ্ঠী যিহেতু তেওঁলোক একেলগে সমিল মিলেৰে বসবাস কৰি আছে, গতিকে তেওঁলোকক ভূমি পট্টা দিব লাগে, কিন্তু প্ৰটেক্টেড ক্লাছ কৰিব নালাগে। আৰু যদি তেওঁলোকে গাঁও পাতি বাস কৰি আছে, গাঁও পাতি বসবাস কৰিছে, আহোমেই হওক, মৰাণেই হওক, মটকেই হওক, কোচ ৰাজবংশী বা টি গাৰ্ডেন ট্ৰাইবেলেই হওক বা গোৰ্খাই হওক, সেই অঞ্চলটোক এক্সক্লুড কৰিবৰ কাৰণে আমি আহ্বান জনাইছোঁ। ট্ৰাইবেল বেল্ট ব্লকৰ পৰা আহোম, মৰাণ, মটক, কোচ ৰাজবংশী বা গোৰ্খা এইসকলৰ য'ত বসতিস্থল সেই ঠাইখিনি ট্ৰাইবেল বেল্ট ব্লকৰ পৰা বাহিৰ কৰি সম্পূৰ্ণৰূপে সুৰক্ষা দিবলৈ, ট্ৰাইবেলক সুৰক্ষা দিবলৈ, এই মাইক্ৰস্কপিক ট্ৰাইবেলবিলাকক সুৰক্ষা দিবৰ কাৰণে আমি গভৰ্ণমেণ্টক আৰ্জি কৰিছোঁ। ট্ৰাইবেল সংঘৰ সৈতে চৰকাৰৰ এই সন্দৰ্ভত কোনো ধৰণৰ আলোচনা হোৱা নাই, কেতিয়াও আলোচনা হোৱা নাই, কিন্তু আমি নজ্জাত কৰিছোঁ আৰু আমি আহ্বান কৰিছোঁ যে অসম চৰকাৰৰ কেবিনেটে যি সিদ্ধান্ত গ্ৰহণ কৰিছিলে নতুন নতুন ট্ৰাইবেল বেল্ট ব্লক গঠন কৰাৰ কাৰণে, সেই যিটো প্ৰতিশ্ৰুতি, সেই প্ৰতিশ্ৰুতিটো তেওঁলোকে পালন কৰিব লাগে। দ্বিতীয় কথাটো হ'ল অসম ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়া ডাঙৰীয়াই এটা মন্তব্য কৰিছে যে ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ আইন আৰু 6 শিডিউলৰ আইন কোএক্সিষ্ট কৰিব নোৱাৰে, একেলগে চলিব নোৱাৰে, আৰু প্ৰয়োজন হ'লে তেওঁলোকে আইন সংশোধন কৰি হ'লেও 6 শিডিউল শিথিল কৰি বিভিন্ন জনগোষ্ঠীৰ মানুহে ভূমি ক্ৰয় কৰিব পৰা এটা ব্যৱস্থা কৰিম বুলিকে তেখেতে এটা মন্তব্যত প্ৰকাশ কৰিছে। তামোলপুৰৰ এটা মানে সংবাদ মাধ্যমত তেওঁ এই যুক্তিটো দৰ্শাইছে, এই মন্তব্যটো তেওঁ কৰিছে। আমাৰ এনেকুৱা এটা অনুভৱ হৈছে যে 6 শিডিউল যি অটনমি, ভাৰতীয় সংবিধানৰ 244, 275(1) যি অনুচ্ছেদত 6 শিডিউল প্ৰৱৰ্তন কৰাৰ আইন
সন্নিৱিষ্ট আছে। এই আইনে সংশোধন কৰি মানে 6 শিডিউল এৰিয়াবিলাকত সকলো শ্ৰেণীৰ ৰাইজে ভূমি ক্ৰয় বিক্ৰয় কৰিব পৰা ক্ষমতা প্ৰদান কৰিবলৈ যেন আগবাঢ়িছে। আৰু সেইটোৱে যদি হয় তেতিয়াহ'লে 6 শিডিউলৰ কোনো অৰ্থই নাথাকিব। 6 শিডিউলটো গঠন হৈছিলে আপোনাৰ মেঘালয়, মিজোৰাম, ত্ৰিপুৰা এই ষ্টেটবিলাকৰ কাৰণে, হিল এৰিয়া ষ্টেটবিলাকত য'ত নেকি ট্ৰাইবেল মানুহে ভূমিৰ ওপৰত তেওঁলোকৰ দখল আছে আৰু সেই ভূমিত তেওঁলোকে নিজৰ সম্পদ বা সম্পদ বুলি তেওঁলোকে ভাবে আৰু তাতে উৎপাদিত সম্পদক তেওঁলোকে আহৰণ কৰি পেলাই তেওঁলোকে জীৱন নিৰ্বাহ কৰে। ঠিক তেনেকৈ তেওঁলোক শিক্ষা দীক্ষাই আগবাঢ়ি গৈছে। আজি 6 শিডিউল অটনমি থকাৰ কাৰণে সেই অঞ্চলবিলাক আজি প্ৰটেক্টেড। আজি ত্ৰিপুৰা, মেঘালয়, মিজোৰামত যদি 6 শিডিউল প্ৰৱৰ্তন নোহোৱা হ'লে আজি সেইবোৰ অঞ্চলতো পমুৱা মুছলমানে গ্ৰাস কৰি পেলালেহেঁতেন। আমি উদাহৰণস্বৰূপে অসমৰ যি দুটা অট'নমাছ কাউন্সিল প্ৰথম অৱস্থাত কাৰ্বি আংলং এণ্ড নৰ্থ কাছাৰ হিলছ, নৰ্থ কাছাৰ হিলছ অট'নমাছ কাউন্সিলটো আজিৰ তাৰিখত ডিমা হাছাও বুলি কয়। এই পাৰ্বত্য জিলা দুখনক 6 শিডিউলত অন্তৰ্ভুক্ত কৰাৰ পিছত এই ঠাইডোখৰ ছেভ হৈ গ'ল, বাচি গ'ল। আৰু 6 শিডিউল হোৱাৰ পূৰ্বৰে পৰা যিবোৰ জনগোষ্ঠী তাত আছে তেওঁলোকে ফাৰ্ষ্ট ক্লাছ চিটিজেন হিচাপে জীৱন নিৰ্বাহ কৰি আছে। কোনেও ছেকেণ্ড ক্লাছ চিটিজেন হিচাপে তাত জীৱন নিৰ্বাহ কৰা নাই। ইভিন পলিটিকেল ৰাইটছ তেওঁলোকে পাইছে, ইকনমিক ৰাইটছ, ছ'চিয়েল ৰাইটছ, এডুকেশ্যনেল ৰাইটছখিনি তেওঁলোকে এনজয় কৰি আছে। কিন্তু 6 শিডিউল হোৱাৰ পৰা আপোনালোকে লক্ষ্য কৰিব, আপোনালোক কেতিয়াবা যদি হাওৰাঘাট গৈছে, তাৰ দেৱস্থান যদি গৈছে আৰু ডবকা যদি গৈছে, ডবকাৰ পৰা অকণমান গৈ হালদিয়াতি যদি গৈছে, কাৰ্বি আংলঙৰ সীমামূৰীয়া ঠাই আপোনালোকে দেখিব ঠাহ খাই আছে। তাত ৰিলিজিয়াছ মাইনৰিটি ঠাহ খাই পৰি আছে। একমাত্ৰ 6 শিডিউল হোৱাৰ কাৰণে তেওঁলোকে তাত সোমাব পৰা নাই, ভূমি ক্ৰয় কৰিব পৰা নাই।